ৰঙিয়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে দুই স্কুটি আৰোহীক থিতাতে মৃত্যু হৈছে বনগাঁৱৰ মৌচুমী ৰহমান নামৰ ছাত্ৰীগৰাকী এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে দুই স্কুটি আৰোহীক থিতাতে মৃত্যু হৈছে বনগাঁৱৰ মৌচুমী ৰহমান নামৰ ছাত্ৰীগৰাকী লগতে গুৰুতৰভাৱে আহত হৈছে আন এগৰাকী ছাত্ৰী গুৱাহাটী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰু মৌচুমী ৰহমানৰ পৰিয়ালৰ মাজত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু স্কুটিখনতে গৈ আছিল দুই আৰোহী আৰু তাৰ পাছতেই এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে স্কুটিখনক আৰু থিতাতে নিহত হৈছে এগৰাকী মৌচুমী ৰহমান বৰ্তমান মৌচুমীৰ বাসগৃহত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে মানে ঘনীয়েকৰ খবৰ ল'বৰ কাৰণে নগাঁৱৰ গৈ আছিল গৈ থকা মুহূৰ্ততে অচিনাক্ত বাহনে সিহঁতে স্কুটিৰে পাৰ হৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়ে তাৰ ফলত ছোৱালীজনীৰ মৃত্যু হয় আৰু বাপেকৰো দেউতাকৰো সংকটজনক অৱস্থা এতিয়া ষষ্ঠী হস্পিটেলত আছে ICU চিকিৎসাধীন অৱস্থাত আছে মৃত ছোৱালীগৰাকীৰ নাম মৌচুমী ৰহমান তেখেতৰ ফাদাৰৰ নাম মুকুটৰ ৰহমান তেওঁলোকৰ ঘৰ বনগাঁও ৰঙিয়া বনগাঁও কোন ক্লাছত পঢ়ি আছিলে MSc ফাৰ্ষ্ট ছেমিষ্টাৰ ভট্টাদেৱী খুব মেধাৱী আছিল ছোৱালীজনী মই এইটো ৰুমত শুই আছিলোঁ টোপনি মাৰি আছোঁ ৰাতিপুৱা মাত শুনা পাই দাউৰি আহিছোঁ তাৰপিছত ইয়াতে বহুত মানুহ আছে আৰু তাৰপিছত দেখাইছোঁ বুঢ়াটো ইয়াতে পৰি আছে সৰু আপি বাচ্চা এটা কান্দি আছে ডাঙৰ আপিটো স্কুটিৰ তলত আছে তাতে আচ্ছা কি গাড়ী খুন্দি আছিল গম না দেখা পোৱা নাই আমি এই মাত শুনা পাই ওলাই মাছ শুনা পাই আহিছোঁ তাৰ ছোৱালীজনী তাৰপিছত ছোৱালীজনী এনেকৈ হাত দি মুখটো দাঙিছোঁ এনেকৈ কৈছে ডাঙৰ ছোৱালী তাৰ মানুহ বহুত আছিলে তাৰপিছত কোনো নাই কোনোবা এটা এম্বুলেঞ্চত ফোন কৰিছে এম্বুলেঞ্চখন আহিলে তাৰপিছত মানুহকেইটা ধৰি উঠাবা কোনো নাহে মেডিকেলত দিছে মই তাৰপিছত মোক গোটেই কাপোৰ ৰঙিয়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে দুই স্কুটি আৰোহীক থিতাতে মৃত্যু হৈছে বনগাঁৱৰ মৌচুমী ৰহমান নামৰ ছাত্ৰীগৰাকী এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাটো এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে দুই স্কুটি আৰোহীক থিতাতে মৃত্যু হৈছে বনগাঁৱৰ মৌচুমী ৰহমান নামৰ ছাত্ৰীগৰাকী লগতে গুৰুতৰভাৱে আহত হৈছে আন এগৰাকী ছাত্ৰী গুৱাহাটী অভিমুখী আছিল দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰু মৌচুমী ৰহমানৰ পৰিয়ালৰ মাজত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু স্কুটিখনতে গৈ আছিল দুই আৰোহী আৰু তাৰ পাছতেই এখন তীব্ৰবেগী বাহনে মহতিয়াই নিয়ে স্কুটিখনক আৰু থিতাতে নিহত হৈছে এগৰাকী মৌচুমী ৰহমান বৰ্তমান মৌচুমীৰ বাসগৃহত এক বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে মানে ঘনীয়েকৰ খবৰ ল'বৰ কাৰণে নগাঁৱৰ গৈ আছিল গৈ থকা মুহূৰ্ততে অচিনাক্ত বাহনে সিহঁতে স্কুটিৰে পাৰ হৈ থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়ে তাৰ ফলত ছোৱালীজনীৰ মৃত্যু হয় আৰু বাপেকৰো দেউতাকৰো সংকটজনক অৱস্থা এতিয়া ষষ্ঠী হস্পিটেলত আছে ICU চিকিৎসাধীন অৱস্থাত আছে মৃত ছোৱালীগৰাকীৰ নাম মৌচুমী ৰহমান তেখেতৰ ফাদাৰৰ নাম মুকুটৰ ৰহমান তেওঁলোকৰ ঘৰ বনগাঁও ৰঙিয়া বনগাঁও কোন ক্লাছত পঢ়ি আছিলে MSc ফাৰ্ষ্ট ছেমিষ্টাৰ ভট্টাদেৱী খুব মেধাৱী আছিল ছোৱালীজনী মই এইটো ৰুমত শুই আছিলোঁ টোপনি মাৰি আছোঁ ৰাতিপুৱা মাত শুনা পাই দাউৰি আহিছোঁ তাৰপিছত ইয়াতে বহুত মানুহ আছে আৰু তাৰপিছত দেখাইছোঁ বুঢ়াটো ইয়াতে পৰি আছে সৰু আপি বাচ্চা এটা কান্দি আছে ডাঙৰ আপিটো স্কুটিৰ তলত আছে তাতে আচ্ছা কি গাড়ী খুন্দি আছিল গম না দেখা পোৱা নাই আমি এই মাত শুনা পাই ওলাই মাছ শুনা পাই তাৰ ছোৱালীজনী তাৰপিছত ছোৱালীজনী এনেকৈ হাত দি মুখটো দাঙিছোঁ এনেকৈ কৈছে ডাঙৰ ছোৱালী তাৰ মানুহ বহুত আছিলে তাৰপিছত কোনো নাই কোনোবা এটা এম্বুলেঞ্চত ফোন কৰিছে এম্বুলেঞ্চখন আহিলে তাৰপিছত মানুহকেইটা ধৰি উঠাবা কোনো নাহে মেডিকেলত দিছে মই তাৰপিছত মোক গোটেই কাপোৰ